নিশা এতিয়া 2 বাজিছে আৰু এই নিশা গভীৰ নিশাও এগৰাকী প্ৰাৰ্থী ব্যস্ত হৈ আছে। তেখেতৰ ঘৰৰ চোতালত যথেষ্ট সংখ্যক দলীয় কৰ্মী আৰু সমৰ্থক। নিজানুৰ ৰহমান ডাঙৰীয়া মোৰ সৈতে আছে, গৌৰীপুৰৰ AIDFৰ প্ৰাৰ্থী তথা দুবাৰৰ বিধায়ক ৰহমান ডাঙৰীয়া দিনে নিশাই মানুহৰ মাজত আছে। গতিকে 2016, 2021 আৰু 2026 পাৰ্থক্য কি দেখিবলৈ পাইছে? নিশ্চয়কৈ 2016ত প্ৰথমবাৰৰ কাৰণে মই বিধায়ক হৈছিলোঁ আৰু 2021ত আমি গঠবন্ধনৰ পৰা মই বিধায়ক হৈছোঁ। তো এইবাৰ 26 আমি অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা হৈছে। যিহেতু 10 বছৰ মই গৌৰীপুৰ সমষ্টিৰ বিধায়ক আছিলোঁ, মই বিধায়ক হোৱা সুবাদে মই যথেষ্টখিনি ৰাইজৰ ডেভেলপমেণ্টৰ কাম কাজ কৰিবলৈ সক্ষম হৈছিলোঁ। যেনে আমি ৰাস্তা, PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে ব্ৰিজ আৰু মোৰ LED ফাণ্ডৰ ফালৰ পৰা মই যিখিনি সৰু সুৰা কাম, যিখিনি যেনে আমাৰ কবৰস্থান, শ্মশান, ঈদগাহ মাঠ, কালভাৰ্ট, LED ফাণ্ডৰ পৰা সৰু সুৰা কামখিনি কৰা গৈছে। এইবিলাক যথেষ্ট অঞ্চলত আমি সঠিকভাৱে ফাণ্ডখিনি ৰূপায়ণ কৰিছোঁ। আৰু বাকী লাইন ডিপাৰ্টমেণ্ট যেনিবা আমি MSDPৰ ফালৰ পৰা যথেষ্ট স্কুল বনাবলৈ সক্ষম হৈছোঁ। এতিয়া RMSৰ ফালৰ পৰা ডিপাৰ্টমেণ্টেলি আমি স্কুলবিলাক বনোৱা হৈছে, হস্পিটেল আছে, মডেল অংগনাবাদী আছে। মুঠৰ ওপৰত মই বিধায়কৰ দায়িত্বভাৰ লোৱাৰ আগৰ সমষ্টিৰ পজিশ্যন আৰু আজিৰ এইটো আকাশ পাতাল ডিফাৰেঞ্চ। আজিৰ দিনত আমি যথেষ্ট ডেভেলপমেণ্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু মূলতঃ ডাঙৰ কথাটো হৈছে ৰাইজৰ লগত সংযোগ, যিটো জনসংযোগটো মই ওচৰৰ পৰা যিখিনি নিষ্পেষিত মানুহখিনি, একদম তলৰ লেভেলৰ গ্ৰাউণ্ডৰ যিখিনি অসহায় মানুহখিনি সকলো সময়তে লগ পাই থাকিছোঁ, ৰাইজৰ লগত আছিলোঁ। আৰু এই ৰাইজখিনি আজি মোক যথেষ্টখিনি সঁহাৰি দিছে। আপোনাৰ বিৰোধী বিধায়কৰ ক্ষেত্ৰত এটা অভিযোগ উত্থাপন হয় যে বিৰোধী বিধায়কে কাম কৰাৰ সুযোগ নাপায়, নাইবা বহু বিধায়ক ব্যৰ্থ বুলিও কোৱা হয় যে কাম নকৰা। আপোনাৰ ক্ষেত্ৰত এই অভিযোগটো কোনোবাখিনিৰ পৰা আহে নে নাহে? নিশ্চয়কৈ ৰুলিং গভৰ্ণমেণ্টৰ বিধায়ক হ'লে অলপ অলপ কাম কাজবিলাক বেছি হয়। যিহেতু অসমৰ ৰেভিনিউটো গোটেই অসমৰ মানুহে দি ৰাজভঁৰালত টনকিয়াল কৰে। এজন ইলেক্টেড প্ৰতিনিধি হিচাপে যিখিনি চিফ ছেক্ৰেটাৰী এণ্ড এভাব আৰু তলৰ অফিচাৰখিনি, এইটো সকলোৰ কাৰণে গভৰ্ণমেণ্ট কণ্টিনিউৱাছ প্ৰচেছ। যিহেতু ডিছক্ৰিমিনেশ্যন নোহোৱা কথা নকওঁ মই, এইটো হয় ৰুলিং গভৰ্ণমেণ্টৰ বিধায়ক বা মন্ত্ৰীবিলাকে অলপ বেছিকৈ প্ৰায়ৰিটি আৰু সুবিধাটো পায়, কিন্তু আমাকতো বাদ দিতো কৰিব নোৱাৰে। গতিকে আমি যিখিনি পাইছোঁ আমি সঠিকভাৱে ৰূপায়ণ কৰিছোঁ। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপুনি সমাজৰ অতি নিম্ন শ্ৰেণীৰ মানুহৰ লগতো আপোনাৰ সুসম্পৰ্ক আছে, সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ সৈতে আপোনাৰ সুসম্পৰ্ক আছে। আৰু এগৰাকী জনপ্ৰতিনিধি হিচাপে আপুনি সকলোকে নিশ্চয় সন্তুষ্ট কৰিব নোৱাৰিলেও অসন্তুষ্ট আপুনি হয়তো কৰা নাই। গতিকে এই যে দুবাৰকৈ আপুনি বিধায়ক হোৱাৰ পিছত পুনৰ তৃতীয়বাৰৰ বাবে আপোনাক দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে, নিশ্চয়কৈ বহু ভাবি গুণি চিন্তা কৰি আপোনাক দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে সন্মুখত প্ৰত্যাহ্বান কিবা আপুনি দেখিবলৈ পাইছে? নহয়, নিশ্চয়কৈ নহয়। দলে মোক 74বাৰৰ কাৰণে মানে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মোক সুবিধা দিছে। 2011ত মই টিকেট পাইছিলোঁ, অলপ ভোটৰ কাৰণে মোৰ বেয়া হৈছিলে। আৰু 16ত বিধায়ক হ'লোঁ, তাৰপিছত 21ত হ'লোঁ, 26ত মোক আকৌ সুযোগ দিছে। যথেষ্ট সঁহাৰি পাই আছোঁ বৰ্তমানে এইবেলি মই। আৰু মোৰ বিপক্ষে যিখিনি কেণ্ডিডেট আছে, কংগ্ৰেছৰে পৰা দুজন কেণ্ডিডেট ফালৰি কাটি এজন ৰাইজৰ দলৰ হৈছে আৰু এজন কংগ্ৰেছৰ হৈ আছে। গতিকে এটা ভোট দুটা ভাগত ডিভিশ্যন হৈছে। আৰু মোৰ ইনটেক্ট যিখিনি এক্সিষ্টিং বিধায়ক হিচাপে মই যোৱাবাৰ নেয়াৰ 50,000 ডিফাৰেঞ্চত জিকিছোঁ। 1,12,500 মান ভোট পাইছিলোঁ। তো 61%। মই এইবেলি তাতকৈ দ্বিগুণ উৎসাহ দেখা পাইছোঁ। আৰু ৰাইজে কংগ্ৰেছৰ প্ৰতি মহাভংগ হৈছে। আৰু গৌৰীপুৰ সমষ্টিত 1991 চনত মহিবুল হক ডাঙৰীয়া বিধায়ক হৈছিল আৰু মন্ত্ৰী আছিল। তেতিয়াৰ পৰা আজিৰ দিনলৈকে গৌৰীপুৰত কংগ্ৰেছৰ কোনো বিধায়ক হ'ব পৰা নাই। মানে বিৰোধী কি কয়, কোনোবা নিৰ্দলীয়, কোনোবা AGP, কোনোবা BPF, কোনোবা মই নিজে IUDF, তেনেকৈ চলি আছে। যিগৰাকী কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁ আপোনাৰ সীমামূৰীয়া সমষ্টিৰ পৰা ইয়ালৈ আহিছে, আৰু কংগ্ৰেছৰে এগৰাকী নেতাই আন এগৰাকী নেতাই হয়তো টিকট বিচাৰিছিল, টিকট নাপাইতো ৰাইজৰ দলৰ পৰা টিকট লৈছে। গতিকে সেই দুগৰাকী নেতাৰ বা সেই দুগৰাকী প্ৰাৰ্থীৰ ভোট বিভাজনে আপোনাক অধিক লাভান্বিত কৰিব। নিশ্চয়কৈ এইটোতো এডভান্টেজ থাকিব, যিহেতু এটা ভোট
কংগ্ৰেছৰ ইহঁতে কেম্পেইন কৰিছিলে আজি 10 দিন আগত। এই মানুহজন হঠাৎ দল বাগৰি কেনে কোনোবা নিৰ্দলীয় খেলিম বুলি কৈ আকৌ ৰাইজৰ দলত টিকেট লৈছে। আমাৰ ক'বলগীয়া একো নাই। আৰু এজন আমাৰ ওচৰৰ সমষ্টিৰ গোলগঞ্জ সমষ্টিৰ বিধায়ক গৰিপুৰত খেলি আছে। তো এতিয়া আপুনি নিজে চাওক, মই অকলশৰীয়াকৈ ইয়াৰ আগত মই বিধায়ক হৈছোঁ আৰু এতিয়া এটা ভোট দুটা ভাগত বিভক্ত হৈ আছে। ইয়াত কিবা ফেক্টৰ হ'ব বুলি নাভাবোঁ। এতিয়া আমি দলীয় কথা কিছু পাতিব বিচাৰিছো আপোনাৰ লগত। AIDF দলৰ বিপৰ্যয় হোৱা বুলি বহুতে ক'ব খোজে, বিশেষকৈ 24ৰ লোকসভা নিৰ্বাচনৰ পিছত আপোনালোকৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল যেতিয়া ধুবুৰী লোকসভা সমষ্টিত পৰাজিত হৈছিল বহু ভোটৰ ব্যৱধানত, আৰু ৰকিবুল হুছেইন সাংসদ হৈছিল, বহুতে ক'ব খোজে যে AIDFৰ বেলি মাৰ গ'ল। কিন্তু তৎসত্ত্বেও এইবাৰ আপোনালোকৰ নেতাই নিজেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, সন্মুখৰ পৰা তেওঁ যুঁজ দিছে সেনাপতি হিচাপত, আৰু আপোনালোকৰ আছে। আহ, ৰকিবুল হুছেইন সাংসদ হ'ল। এতিয়া ৰকিবুল হুছেইনক যিভাৱে ধুবুৰী ৰাইজে ভোট দিছিলে, এতিয়া সেই সমৰ্থনটো কংগ্ৰেছৰ প্ৰতি একেই আছেনে? আৰু ৰকিবুল হুছেইনে এতিয়া ধুবুৰীবাসীক কি দিছে আচলতে? নিশ্চয়কৈ যিটো এটা ৱেভ আছিলে যে ৰাহুল গান্ধীক প্ৰাইম মিনিষ্টাৰ কৰিব, মিটিংবিলাকত তেনেকৈ কৈছিলে, আৰু তেখেতে মন্ত্ৰী হ'ব, আৰু প্ৰিয়ংকা গান্ধী আহি ইয়াত বালাজান মোৰ সমষ্টিতে ৰকিবুল হুছেইনৰ হৈ মিটিং কৰিছিলে। কিন্তু এইখিনি যে আবুৱা ভৰা বক্তব্য আছিলে ৰাইজে এতিয়া বুজি পাইছে। আৰু ৰকিবুল হুছেইনৰ কাজে কৰ্মই তেখেতে মাইনৰিটি মানুহক ভোট লোৱাৰ সময়ত যিখিনি কথা কৈছিলে এইখিনিৰ 1% কাম কৰিব পৰা নাই। আৰু 2 নম্বৰ সমস্যাটো হৈছে তেখেতে ধুবুৰী ডিষ্ট্ৰিক্টত অহাৰ পিছৰে পৰা কংগ্ৰেছত বিসম্বাদ গা কৰি উঠিছে, আৰু এই বিসম্বাদে এতিয়া কংগ্ৰেছক ডুবাব, ইয়াত কোনো সন্দেহ নাই। প্ৰতিনিয়ত কংগ্ৰেছে অভিযোগ কৰে, AIDFৰ ওপৰত অভিযোগ কৰে, AIDFক আক্ৰমণ কৰে, আৰু আজিৰ তাৰিখতো কংগ্ৰেছে কৈ আহিছে যে AIDF আচলতে মুছলমানৰ শত্ৰু, সংখ্যালঘুৰ শত্ৰু, বিজেপিৰ বি টিম, এনেধৰণৰ বিভিন্ন অভিযোগ সময়ে সময়ে উত্থাপন হয়, আৰু নিৰ্বাচনৰ সময়ত হয়তো এই অভিযোগবোৰ অধিক ভাৱে চৰ্চিত হয়। এতিয়া কথাটো হ'ল কি, AIDFে দুটা দলৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছে, এটা হ'ল বিজেপি, এটা হ'ল কংগ্ৰেছ। আৰু এই দুটা মূল ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে যুঁজি AIDFে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'বনে নাই? নিশ্চয়কৈ কংগ্ৰেছে আমাক যিটো অভিযোগ কৰি থাকে, এইটো কংগ্ৰেছীবিলাক কৰি থাকে যে আমি বিজেপিৰ বি টিম। আপুনি চাওকচোন, আপুনি ঘূৰি যাওক 2011 চনত 78 MLA লৈ তৰুণ গগৈ গভমেণ্টটো আছিলে। যেতিয়া বিসম্বাদ তুংগত আছিলে হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, 58 হেমন্ত বিশ্ব শৰ্মা কোৱা ধৰণে MLA লৈ কেনে তেখেতে দিল্লীৰ হাইকমাণ্ডৰ ওচৰত ঘূৰি ঘূৰি হৈৰাণ পৰিচান হৈ ৰাহুল গান্ধীৰ ওপৰত বিষোদগাত প্ৰকাশ কৰি যেতিয়া অসমৰ বিজেপিৰ সভাপতি শ্ৰীযুত ভট্টাচাৰ্য যি আহিলে, এয়াৰপৰ্টৰ পৰা যেতিয়া ৰেলী কৰি আহি বিজেপিত যোগদান কৰিলে, তেতিয়া আপুনি 11 চনত চাওক 78 চিট কংগ্ৰেছৰ, আমি AIDFৰ 18টা আৰু 3জন MP, 18জন বিধায়ক, 3জন MP আছিলে, আৰু বিজেপিৰ 5জন মান বিধায়ক আছিলে। তেতিয়াৰ সময়ত AGPৰ 9জন MLA আছিলে। এতিয়া চাওক, কংগ্ৰেছে তেখেতসকলৰ মানুহখিনিক ধৰি ৰাখিব পৰা নাই, হেমন্ত বিশ্ব শৰ্মা এণ্ড হিজ টিম। যেতিয়া বিজেপিত জইন কৰাৰ লগে লগে এই বিজেপি 5টাৰ পৰা গৈ 60টা MLA পালে, আৰু AGPয়ে 14টা পালে। এতিয়া সৰ্বানন্দ সোণোৱাল গভমেণ্টটো হ'ল AGP আৰু বিজেপি এলায়েন্স। এতিয়া চাওক বিজেপিৰ বি টিম কোন? আমি AIDFৰ কাৰণে যে কেতিয়াও কংগ্ৰেছে চিট হেৰুওৱা নাই। আমি 8ৰ পৰা আমি 14টা পালোঁ, আৰু কংগ্ৰেছে তেতিয়া ইলেকশ্যনত কি পালে, আমাৰ 29টা পালে, আৰু ৰূপজ্যোতি কৰ্মী আৰু সুশান্ত বৰগোহাঁঞিয়ে ৰেজিগনেশ্যন দি কেনে বিজেপিত জইন কৰিলে। এতিয়া বি টিম কংগ্ৰেছৰ পৰা হুৰাহুৰিকৈ যিমানবোৰ নেতা আজি গভমেণ্টৰ লগত মন্ত্ৰী হৈ কেনে আছে বা MLA হৈ আছে, মেক্সিমাম নেতাই কংগ্ৰেছৰ পৰা যোৱা। সিদিনা কেনে আপুনি ভৱেন বৰাৰ কথা কওক, সভাপতি আছিলে, গুচি গ'ল। ভৱেশ্বৰ কলিতা 40 বছৰ কংগ্ৰেছৰ পৰা কি পোৱা নাছিলে? এই মানুহজন যেতিয়া জম্মু কাশ্মীৰৰ বিলটো আহিলে 375, তেতিয়া ৰাজ্যসভাৰ বিজেপিৰ ৰাজ্যসভাত মেজৰিটি নাছিলে। কিমান গদ্দাৰি কৰিছে কংগ্ৰেছৰ লগত, কংগ্ৰেছে মানুহখিনিক ধৰি ৰাখিব পৰা নাই, গ'ল। আপুনি বৰাক ভেলীৰ ৰজা বুলি ক'লে গৌতম ৰায়, তেখেতে আজি বিজেপিত। অকণ বৰাৰ ল'ৰা মানৱ বৰা MP খেলিলে গুৱাহাটীত, তেখেতৰ ল'ৰা আজি বিজেপিত। আপুনি কওক অজন্তা নায়ক কওক, বলিন চেতিয়া কওক, পল্লৱ লোচন দাস কওক, হেমন্ত বিশ্ব শৰ্মা কওক, পীয়ুষ হাজৰিকা কওক, আপুনি কিমান নাম ক'ব, মানৱ ডেকা কওক, তৰুণ ডেকা কওক, অমীয় ভূঞা কওক, আপুনি ঢেৰ মানুহ এনেকুৱা আছে, চব কংগ্ৰেছৰ পৰা কংগ্ৰেছ নেতা তৈরি কৰিছে আৰু বিজেপিত ছাপ্লাই কৰিছে, আৰু দোষটো AIDFক জাপি দিছে আমাৰ
হোজা মানুহখিনিক বুৰ্বক বনাই কেনে আমাৰ সমস্যাখিনিক গুৰুত্ব নিদিলে 15 বছৰ তৰুণ গগৈৰ গভৰ্ণমেণ্টৰ পিৰিয়ডত কেবিনেটত বাগা বাগা নেতা মন্ত্ৰী বিৰাজমান আছিল ধৰ্মীয় সংখ্যালঘু ডক্টৰ নজৰুল ইছলাম, ৰকিবুল হোসেন, ৱাজিদ আলী চৌধুৰী, শুকুৰ আলী আহমেদ, ছিদ্দিক আহমেদ। এই মানুহখিনি কেবিনেটত থকাৰ পিছতো মাইনৰিটি মানুহৰ বিৰুদ্ধে যিখিনি সিদ্ধান্ত ল'লে, লাইক ডিটেনশ্যন কেম্পৰ নিচিনা সিদ্ধান্ত, এজিপিয়ে সৃষ্টি কৰা ডিভটাৰটো 5 লাখৰ ওপৰত বনাই থৈ দিলে আৰু জমিৰ পাট্টা নিদিলে, নদী ভাঙৰ সমস্যাৰ সমাধান নকৰিলে, ধুবুৰী জিলাত এখন ইউনিভাৰ্চিটি নিদিলে, এখন ইঞ্জিনিয়াৰিং কলেজ আজিৰ দিনতো নাই। 78 ইয়াৰ্ছ দেশ স্বাধীনতা হ'বৰ হ'ল। তো এতিয়ালৈকে কংগ্ৰেছে আমাক ধুবুৰীবাসীক দিলে কি, এইটো প্ৰশ্ন। আৰু আমাক AIUDFক শেষ কৰাৰ কাৰণে, আজমল চাহাবক ৰাজনৈতিকভাৱে মানে শেষ কৰাৰ কাৰণে লুৰিণ গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, প্ৰিয়ংকা গান্ধী চবেই লাগি পৰিছে। কিয়নো ইহঁতৰ যিটো দোকান, যিটো টিকিট বিক্ৰীৰ দোকানটো মাইনৰিটি বেল্টত খুব ভাল চলি থাকে। এইকাৰণে আমাক বি টিম কৈ কেনে শেষ কৰিব খুজিছে। আচল অৰ্থত একচুৱেলি আজিৰ দিনত চাওক, কংগ্ৰেছৰ পৰা যোৱা নেতা বিজেপিত 70%। আৰু অংকিতা দত্তৰ নিচিনা এজন যুৱ কংগ্ৰেছৰ নেত্ৰী আজি, ৰাণা গোস্বামী ৱাৰ্কিং প্ৰেচিডেণ্ট, কমলাক্ষ পুৰকাষ্ট, বসন্ত দাস প্ৰাক্তন মন্ত্ৰী, শশী দাস, আপুনি কিমান ক'ব? এতিয়া কথাটো হ'ল কি, এই নিৰ্বাচনটোত 26ৰ নিৰ্বাচনটোত আপোনালোকৰ মূল ইছ্যুটো কি? নিশ্চয়কৈ আমাৰ পেণ্ডিং বস্তুখিনি আমি বিচাৰিছোঁ বিজেপি বিৰোধী এখন চৰকাৰ হওক। এই চৰকাৰখনত AIUDFক কণ্ডিশ্যনেলি আমি কণ্ডিশ্যনেলি আমি ছাপৰ্ট দিম বিজেপি বিৰোধী চৰকাৰত। আৰু আমাৰ অমীমাংসিত সমস্যাখিনি, যিখিনি তৰুণ গগৈ 15 বছৰত সৃষ্টি কৰি থৈ গ'ল, আমাৰ মানুহখিনিক এটা জেনেৰেশ্যন গেপ কৰি দিলে ডিভোটাৰৰ নামত হাৰাশাস্তি। আজিৰ দিনতো এপ্টি কোৰ্টত মেজিষ্ট্ৰেট নিয়োগ কৰাৰ নিচিনা সিদ্ধান্ত কেবিনেটে লৈছিলে। সেই সময়ত এপ্টি কোৰ্ট সৃষ্টি কৰিলে, ডিটেনশ্যন কেম্প বনালে। এই ইস্যুবিলাক আমাৰ মূলত থাকিব। আৰু দ্বিতীয় কথাটো হৈছে জমিৰ পাট্টা দিয়া নাই, নদী ভাঙৰ সমস্যাৰ সমাধান কৰা নাই। আমি 78 বছৰে কংগ্ৰেছৰ পৰা কি পালোঁ কি নাপালোঁ, এই কথাখিনি যদি ক'বলৈ যাওঁ, আমাৰ বৰপেটাৰ পৰা ইফালে আমাৰ কিবা তেনেকুৱা আছে নেকি? জন্মলগ্নৰ পৰা AIUDFে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মাত মাতি আহিছে, সংখ্যালঘু ৰাইজৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে। আৰু AIUDFে এটা নিৰ্দিষ্ট সুঁতিত ৰাজনীতি কৰি আহিছে, তাত কোনো হেৰফেৰ হোৱা নাই, অসমৰ ৰাইজে জানে। যদিওবা বিগত সময়ছোৱাত AIUDFৰ কিছু ভোটৰ পতন ঘটিল, আপোনালোক ছন্দপতন ঘটিল, বা আপোনালোকৰ যিটো ভোট বেংক বুলি কোৱা হয়, সেই ভোট বেংকত কিছু খহনীয়া হ'ল। এতিয়া সংখ্যালঘু ৰাইজৰ আস্থা আৰু বিশ্বাসটো ঘূৰাই আনিবলৈ আপোনালোকে বিগত সময়ছোৱাত কষ্ট কৰিছে, ঘূৰাই আনিবলৈ এতিয়া আপোনালোকে সক্ষম হৈছে নে? নিশ্চয়কৈ ৰাজনৈতিক দল এটাৰ উত্থান পতন থাকে। আপুনি জানে ৰাহুল গান্ধীও ইলেকশ্যন হাৰিছে, এটা সময়ত হিৰো ফুকনৰ লগত হেমন্ত বিশ্ব শৰ্মা হাৰিছে। আৰু কোনোবাই ক'ব খোজে আজমল চাহেব আজি MP হাৰিছে, তেখেতৰ ৰাজনীতি বা AIUDF শেষ হৈ গৈছে। এইটো কেতিয়াও হ'ব নোৱাৰে। এটা ৰাজনৈতিক দল এটা ইছ্যু বেছ তৈরি হয়, কিবা এটা জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰি হয়। যেনেকুৱা বড়োলেণ্ড অঞ্চলত BPF আছে, UPPL আছে, যেনেকুৱা গণশক্তি আছে। তো আৰু নেশ্যনেল দল হিচাপে আপোনালোকে চাওক, আজিৰ দিনত দিল্লীত 0, উত্তৰ প্ৰদেশত 403টা চিট খেলি কংগ্ৰেছে 3খন মান MLA দিলে, 6খন বিহাৰত জিকিলে। ইমান ডাঙৰ এটা সমষ্টিত কি কয় আমাৰ ৱেষ্ট বেংগলত নাই, হাৰিয়ানাত নাই। আপুনি চাওক না, আমাৰ নৰ্থ ইষ্টতে মেঘালয়ত নাই, অৰুণাচলত নাই, মিজোৰামত নাই, নৰ্থ ইষ্ট হোৱাইট ৱাছ কংগ্ৰেছ। তো দোষবিলাক এনে অনা হওক, আমাক কিছুমান অসমৰ প্ৰেক্ষাপটত কেতিয়াবা ক'ব খোজে কংগ্ৰেছী বন্ধুসকলে, ৰাইজক মিছলিড কৰে, AIUDFৰ কাৰণে বিজেপি আহিছে। গোটাক মিছা কথা। কমপ্লিটলি যিখিনি কংগ্ৰেছৰ নেতা বনোৱা ফেক্টৰীটো এতিয়াও চলিছে। পুদুত বদলৈক চাওক আপোনালোকে যে এই যে 1.5 বছৰীয়া কাৰ্যকালটো তাৰ অতিবাহিত কমপ্লিটে হোৱা নাই, এতিয়াও 3.5 বছৰ তাৰ কাৰ্যকাল আছে। তাৰ ল'ৰাকো টিকিট দিলে, টিকিটো বেক কৰি দিলে মাৰ্গেৰিটাৰ পৰা, আৰু MPৰ পৰা ৰিজনেশ্যন কৰিলে। আপুনি চাব কংগ্ৰেছত থকালৈকে মানুহখিনি ছেকুলাৰ বুলি কৈ থাকে, এই যে ছেকুলাৰ বুলি কৈ থাকে, কিন্তু ভিতৰত যে তেখেতসকলে সাম্প্ৰদায়িক, আটাইতকৈ বেছি সাম্প্ৰদায়িক, এইটো পৰিফুটিত হৈ গোটেই অসমৰ মানুহ আজি বুজি উঠিছে কংগ্ৰেছৰ দুইমুখীয়া চৰিত্ৰ। আকৌ এটা নতুন অভিযোগ আপোনালোকৰ বিৰুদ্ধে উত্থাপন কৰিছে কংগ্ৰেছে, যে OACক আনি আপোনালোকে আকৌ ইয়াতে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে, আৰু সেই সাম্প্ৰদায়িক ৰাজনীতিৰে আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। নিশ্চয়কৈ আমাৰ সভাপতিৰ লগত OACৰ এটা জমিয়ত উলেমা হিন্দৰ লগত এটা সম্পৰ্ক আছে। আজি যিহেতু আমাৰ সভাপতিজনৰ শাৰীৰিক অলপ অসুস্থতা আছে, এই কাৰণে যিহেতু এটা দল বিলংছ কৰি আছে আজমল চাহাবে, তেখেতৰ বন্ধুক মাতিছে, আৰু বেলেগতো মাতিছে। এইটো নহয় সাম্প্ৰদায়িক। আমাৰ কি কয় বিহাৰৰ এজন সংসদকো মাতিছে আমাৰ নিৰ্বাচনী হয়, এইটো প্ৰচাৰৰ কাৰণে। ইয়াত সাম্প্ৰদায়িকতা কি? আমি আপোনালোকে চাওক,
আহোম মানুহ কিমান আছে 3.5% অসমত 3.5% মানুহ 4-5টা ডিষ্ট্ৰিক্টত আছে আৰু স্কাৰ্ট হৈ অলপ অলপ সৰু সুৰাকে আছে 3.5% মানুহৰ 3টা ৰাজনৈতিক দল বিলংছ কৰিছে 3জন সভাপতি এজন গৌৰৱ গগৈ এজন লৰিণ গগৈ এজন অখিল গগৈ 3.5% মানুহ 3 ভাই ককাই ভিন্ন আছিলে একেলগে গঠবন্ধনৰ নাম দিছে 3টা দলৰ সভাপতি আমাৰ সভাপতিজন মুছলমান হোৱাৰ কাৰণে লাঞ্ছিত বঞ্চিত শোষিত অৱহেলিত মানুহক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে যিহেতু কংগ্ৰেছ স্বাধীনতাৰ 78 ইয়াৰ্ছত ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ কোনো সমস্যাই সমাধান নকৰিলে জমিয়তে 100 টাইমছ কংগ্ৰেছত দিল্লীৰ পৰা আমাৰ অসমৰ কংগ্ৰেছৰ নেতৃত্বৰ লগত লগ কৰি কেনে আমাৰ সমস্যা ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে বাৰ বাৰ মেমৰেণ্ডাম দিছিলে কোনো এটা সমস্যাই আজিলৈকে সমাধান নকৰিলে তেতিয়াই আমাৰ সৰ্বভাৰতীয় জমিয়ত উলেমা হিন্দৰ সভাপতি মাদানী সাহেব ৰহমতুল্লাহ আলাইৰ নিৰ্দেশ মৰ্মে 2005 চনৰ 3 অক্টোবৰ যেতিয়া দলটো জন্ম দিছিলে তেতিয়াই কিন্তু মাদানী সাহেবে কৈছিলে এই তৰুণ গগৈ सुन ले तू अगर असम के मुसलमान के समस्या समाधान नहीं करेंगे तो तेरे गवर्नमेंट को मैं उखाड़ के ব্ৰহ্মপুত্ৰ में फेंक दूंगा আজমল সাহেব নিজে এটা দল বনোৱা নাই জমিয়তৰ অধীনত জন্ম লোৱা আৰু 18টা সংগঠন মিলি AIUDF জন্ম হোৱা দিনটো আছিল তেতিয়া বাঙালী হিন্দু মানুহখিনি আছিল 4 জনগোষ্ঠীৰ নেতাবিলাকে আছিল সবে মিলি ক্ৰমান্বয়ে মানুহখিনি লাহে 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 টান লৈ কেনে আজি বেলেগ বেলেগ দলৰ লগত সংযুক্ত হৈছে কংগ্ৰেছৰ এটা সময়ত আলিকুলিৰ ভোট নোহোৱাকৈ নেপালীৰ ভোট নোহোৱাকৈ কংগ্ৰেছ নচলিছিলে কিন্তু আজি কংগ্ৰেছত কি আমাৰ আদিবাসীখিনিও নাই আজি নেপালীখিনিও নাই চাহ জনগোষ্ঠী যি বলে কক নাই অলপ এটা অংশ মাইনৰিটি মানুহ ধৰি ৰাখিছে কথাটো হ'ল আপুনি প্ৰদ্যুৎ বজলৰো উদাহৰণ দিলে ভূপেন বৰাৰো উদাহৰণ দিলে কিন্তু আপোনালোকৰ কেইজনমান বিধায়ক অন্য দললৈ গৈছে আচলতে সেই পৰিৱেশটো কিয় সূচনা হৈছে নিশ্চয়কৈ বৰাক ভেলীত ইহঁতে আমাৰ যিখিনি বিধায়ক গৈছে বৰাক ভেলীৰ ৰাজনীতিটো অলপ বেলেগ হয় আপোনাৰ চাওক আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত কোনো এজনো যোৱা নাই তো বৰাক ভেলীৰ ৰাজনীতিটো হ'ল ইহঁতে মানুহখিনি পাৱাৰৰ লগত থাকিব খোজে এই কাৰণে চাগে ইহঁতে 5 বছৰ কাৰ্যকাল কমপ্লিট কৰি আৰু জনমতটো ধৰি ৰাখিব পৰা নাই নিজৰ কৰ্মকাণ্ডৰ আৰু নিজৰ বিধায়ক হিচাপে নিজৰ সমষ্টিত নিজৰ কনফিডেন্স নাই কনফিডেন্স নথকাৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে আমিতো একে দলৰে আমি বিধায়ক আজি আমাৰ অৱস্থা চাওক ইয়াত আমাৰ আমি অপসিত হৈ আছো ধুবুৰী গৌৰীপুৰ তো নিজৰ ওপৰত বহুতখিনি কথা মানে থাকি যায় এই সব দলতে তেনেকুৱা দুইজন এজন মানুহ গণ্ডগোলীয়া থাকে এইকাৰণে মই তেনেকুৱা ক'ব নাভাবো যে বৰাক ভেলীত আমাৰ দলৰ বিপৰ্যয়টো আমি স্বীকাৰ কৰিছো এতিয়া আমাৰ অলপ দুৰ্বল হৈছে কিন্তু ব্ৰহ্মপুত্ৰ ভেলীত তেনেকুৱা নাই আৰু এতিয়া আপোনাৰ সমষ্টিত গৌৰীপুৰ বিধানসভা সমষ্টিত আপুনি কি ভাবে যে দুটা কাৰ্যকালত আপুনি বহুতখিনি কৰিলে আৰু এনেকুৱা কি কি কাম আপোনাৰ কৰিবলৈ থাকি গ'ল যি কাম হয়তো তৃতীয়বাৰৰ বাবে আপুনি নিৰ্বাচিত হলে আপুনি প্ৰথমতে অগ্ৰাধিকাৰ দিয়ে নিশ্চয়কৈ আফটাৰ ডেলিমিটেশ্যন যথেষ্ট নতুন নতুন এৰিয়াবিলাক আমাৰ সংযুক্ত হৈছে গৌৰগঞ্জৰ পৰা আমাৰ 8খন পঞ্চায়ত আহিছে আৰু গোসাইগাঁও সমষ্টিৰ পৰা 2খন জিপি আহিছে বিলাসীৰ পৰা পশ্চিমৰ পৰা 9খন আৰু পূবৰ পৰা 1খন আৰু চাউথ চালমৰাৰ পৰা এটা ৰেভিনিউ ভিলেজ আৰু ধুবুৰীৰ পৰা 1খন পঞ্চায়ত আহিছে তো নতুন এৰিয়াবিলাকত মই চাইছোঁ অভাৰঅল 4-5টা সমষ্টিৰ সংলগ্ন অঞ্চল লৈ কেনে গৌৰীপুৰ 7 নম্বৰ 3,10,000 আৰু 33টা গাঁও পঞ্চায়ত বহুত ডাঙৰ সমষ্টি অসমৰ ভিতৰত মানে ছেকেণ্ড পজিশ্যন দলগাঁও 1 গৌৰীপুৰ 2 ইয়াত যথেষ্ট কাম কৰিবলগীয়া এইবাৰ মোৰ হ'ব মোৰ পুৰণা সমষ্টিত 70-80% ডেভেলপমেণ্ট কমপ্লিট হৈছে সৰু সুৰা কাম আমাৰ থাকি গ'ল যথেষ্ট চ্যালেঞ্জ আছে মানে নতুন সমষ্টিত মানে দুৰ্গম অঞ্চল আছে গংগাধৰ নদীৰ ইপাৰে গৰাখহনীয়া আছে মোৰ আগৰ পুৰণা সমষ্টিতকৈ নতুন সমষ্টিত যথেষ্ট কাম কৰিব লগা আছে আপোনাৰ সমষ্টিটোক বাদ দি ধুবুৰী কেইবাটাও সমষ্টি আপোনালোকৰ দখলত আছিল AIUDFৰ দখলত বাকী সমষ্টিসমূহত ফলাফল কেনেকুৱা নিশ্চয়কৈ ধুবুৰী গৌৰীপুৰ পৰ্বতজোৰা বীৰসিং জৰুৱা মই বৰ্তমান ইমান মই নিজে নিৰ্বাচনত ব্যস্ত হৈ আছো মই যিমান দূৰ ফিডবেক পাই আছো আমাৰ দলগাঁও আৰু আমাৰ বেলেগ বেলেগ সমষ্টিবিলাক ভাল কাম চলি আছে সংগঠনে বহুত আগবাঢ়ি আছে আমি 20ৰ পৰা 22 সিট পাম বুলি আমি আশাবাদী বাকী ওপৰলৈ কি কৰে দেখা যাওক গতিকে সময় এতিয়া বহু ৰাতি মই প্ৰথমতে উল্লেখ কৰিছো যে আমি মাজনিশা কথা পাতিছো আৰু শেষত আমাৰ জৰিয়তে আপুনি আপোনাৰ সমষ্টিবাসীক কি অনুৰোধ জনাব নিশ্চয়কৈ মই মোৰ সমষ্টিবাসীক 10 বছৰ ছাৰ্ভিচ দিছোঁ মোৰ অতি মৰমৰ ভোটাৰক মই ক'ব খুজিম আপোনালোকে মোক তৃতীয়বাৰৰ কাৰণে আপোনালোকৰ সেৱাৰ কাৰণে নিশ্চয় সহযোগিতা আগবঢ়াব আৰু অহা 9 তাৰিখত মোক বিপুল ভোটত জয়যুক্ত কৰি তৃতীয়বাৰৰ কাৰণে বিধায়ক বনাব ধন্যবাদ নিজানুৰ ৰহমান ডাঙৰীয়া আৰু
এয়া আছিল নিজানুৰ ৰহমান ডাঙৰীয়া, গৌৰীপুৰ বিধানসভা সমষ্টিৰ AIDF-ৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা দুবাৰৰ বিধায়ক। এগৰাকী অতি সাধাৰণভাৱে থাকি ভাল পোৱা বিধায়ক আৰু ব্যক্তিত্বশালী বিধায়ক আমি দেখিছোঁ, বিধানসভাৰ মজিয়াতো দেখিছোঁ, বিধানসভাৰ বাহিৰতো দেখিছোঁ, আৰু সমাজৰ সকলো শ্ৰেণীৰ সৈতে সুসম্পৰ্ক থকা এগৰাকী বিধায়ক।